গঠন কৰা হল ভেলৌগুৰি পঞ্চায়ত। নৱনিৰ্বাচিত সভাপতি হিচাপে শপত গ্ৰহণ কৰে বিশ্বজিৎ বড়োৱে। আজিৰ পৰা মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত উন্নতি হ'ব ভেলৌগুৰি পঞ্চায়তৰ। সপোন পূৰণ হ'ল ভেলৌগুৰি ৰাইজৰ। ৰেংবেং ব্লকত আজি ভেলৌগুৰি পঞ্চায়তৰ শপত গ্ৰহণ কৰে বিশ্বজিৎ বড়োৱে। নতুন সভাপতি হৈ ধন্যবাদ জনালে ভেলৌগুৰি পঞ্চায়তৰ ৰাইজক। সভাপতি হিচাপে বিশ্বজিৎ বড়ো আৰু উপসভাপতি হিচাপে আমিৰ উদ্দিনে ল'লে শপত। আজি ৰেংবেঙৰ পৰা ভেলৌগুৰি পঞ্চায়ত আহি ফটকা ফুটাই আনন্দ উল্লাস কৰে ভেলৌগুৰিৰ ৰাইজে। আগন্তুক 5 বছৰত ভেলৌগুৰি পঞ্চায়তৰ উন্নতিৰ ক্ষেত্ৰত দায়বদ্ধ থাকিব বুলি জনাই সভাপতি আৰু উপসভাপতিগৰাকীয়ে। ভাল লাগিছে, দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হৈছো, ভাল লাগিছে। ৰাইজৰ কেনেকুৱা কাম কাজ কৰিলে মাননীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াৰ আশীৰ্বাদ ক্ষীৰত লৈ পেলাই ৰাইজৰ কাম কৰি যাম, ভেলৌগুৰি পঞ্চায়তৰ আৰু ৰাইজৰ কাম কৰি যাম বুলি মই আশাবাদী। যদি আপুনি কেতিয়াবা মাইণ্ডৰ ভুল কৰি যায় তেতিয়া লগৰ যিসকল ৱাৰ্ড মেম্বাৰ মই দুবাৰকে ক'লো আৰু এবাৰ কৈ আছো আপোনাৰ মিডিয়া থ্ৰু দি পেলাই, যদি মোৰ কিবা মই মানুহ হয়, ভুল হ'বও পাৰে, ভুল যদি হৈ যায় সকলো ৱাৰ্ড সদস্যসকলক মই আঙুলিয়াই দিবলৈ মই অনুৰোধ জনাইছো। বাকী সকলো ৱাৰ্ড মেম্বাৰক লৈ আপুনি এই গাঁওখন বা এই ভেলৌগুৰি পঞ্চায়তখন উন্নতি কৰি যাব? হয়, মই সকলো ৱাৰ্ড সদস্যসকলক লৈ পেলাই মই ভেলৌগুৰি পঞ্চায়তখন আগুৱাই লৈ যাম বুলি ভাবিছো। বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু এইটো ৰাইজৰ মৰম। বিশেষকৈ মই ভেলৌগুৰি গাঁও পঞ্চায়তৰ 8 নম্বৰ ৱাৰ্ডৰ সদস্য আৰু বৰ্তমান ভেলৌগুৰি পঞ্চায়তৰ উপসভাপতি। সেই হিচাপতে মই মোৰ সকলো ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদিছোঁ আৰু বিশেষকৈ আমাৰ সভাপতি মহোদয়ক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ নেতৃত্বত এই পঞ্চায়তখনৰ উন্নতি হ'ব বুলি মই আশাবাদী আৰু সকলোকে সমিল মিলেৰে এই পঞ্চায়তখন জাকত জিলিকা কৰি তুলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু সদৌ শেষত ভেলৌগুৰি ৰাইজৰ শুভেচ্ছা জ্ঞাপন কৰি ইমানতে। হয়, আমি ভেলৌগুৰি পঞ্চায়তৰ ৰাইজ হিচাপে আমাৰ ৰাইজে যি বিচাৰিছিলে সকলো ৱাৰ্ড মেম্বাৰসকলক জিকাই আজি এই স্থানত তেখেতসকলক দিছে আৰু সকলো ৱাৰ্ড মেম্বাৰসকলে মিলি পেলাই সভাপতি উপসভাপতি বনাইছে। আমাৰ ভেলৌগুৰি পঞ্চায়তখন উন্নত হ'ব, যিহেতু আমাৰ আগত অভিভাৱক নাছিলে, যদিও আছিলে তেখেত কিন্তু বিদেশত থাকে, কিন্তু এইবাৰ আমি এজন এনেকুৱা বিধায়ক পাইছোঁ, এজন অভিভাৱক পাইছোঁ, শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত এই পঞ্চায়তখন বহুত উন্নতি হ'ব বুলি মই আশা কৰিছোঁ। যিহেতু দুবাৰকৈ হোৱা সভাপতি বিশ্বজিৎ বড়ো ডাঙৰীয়াৰ তেখেতৰ নেতৃত্বত তেখেতৰ অভিজ্ঞতা আছে এই পঞ্চায়তৰ ক্ষেত্ৰত, গতিকে তেখেতে ভালকে কাম কৰি যাব। আমাৰ ৰাইজৰ যিখিনি আশা আছিলে সেই আশা তেখেতসকলে আমাক আশাখিনি পূৰণ কৰিব বুলি মই আশা কৰিছোঁ। হয়, ভেলৌগুৰি ৰাইজ হয়, মই এইটো ক'ব বিচাৰোঁ যে আমাৰ ভেলৌগুৰি গাঁও পঞ্চায়তৰ পোনপ্ৰথমবাৰ এনেকুৱা দুবাৰকৈ এজন ব্যক্তিক প্ৰেচিডেণ্ট হোৱা। আচলতে তেওঁৰ আগত যিখিনি কাৰ্যকলাপ যিখিনি কাম কৰিছে ৰাইজৰ মনত শান্তি প্ৰেৰণা যোগাইছে, সেইকাৰণে ৰাইজে আকৌ তেওঁক আঁকোৱালি লৈছে আৰু বিশেষকৈ ৱাৰ্ড সদস্যসকলেও তেওঁক আকৌ পুনৰবাৰ যে প্ৰেচিডেণ্ট সভাপতি বনোৱাৰ কাৰণে আমি ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ প্ৰেচিডেণ্টৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু লগতে তেওঁ যে আকৌ পুনৰবাবে আমাৰ ভেলৌগুৰিখন উন্নত কৰিব বুলি মই আশাবাদী। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।